যোৰহাটৰ নিমাতী ঘাটত এক অঘটন সংঘটিত হৈছে। ব্ৰহ্মপুত্ৰত নিখোজ হৈ পৰে এগৰাকী মহিলা। স্বামী অকণ দত্তৰ সৈতে নিমাতী ঘাটত ফুৰিবলৈ গৈ ২ নং বুলগেটৰ সমীপত ব্ৰহ্মপুত্ৰত পিছলি পৰে মুনু দত্ত নামৰ মহিলাগৰাকী। নিখোজ হৈ থকা মহিলাগৰাকীৰ ঘৰ স্থানীয় পটিয়া গাঁৱৰ দিহিঙীয়াগুৰি অঞ্চলত বুলি জানিব পৰা গৈছে। ইতিমধ্যে উদ্ধাৰকাৰী দলৰ উদ্ধাৰ অভিযান অব্যাহত আছে। আজি যিটো ঘটনা ঘটিলে ইয়াত তেওঁ আমাৰ পটিয়া গাঁৱৰ দিহিঙীয়াগুৰি নিবাসী মুনু দত্ত, স্বামী অকণ দত্ত। স্বামীৰ লগত আহিছিলে ইয়াত ফুৰিবলৈ কিবা কৰিবলৈ, কিন্তু কৰিবলৈ আহোঁতে স্বামী থাকিল, তেওঁ কিবা এটা কাৰণত ব্ৰহ্মপুত্ৰত পিছলি গ'ল। পিছলি যোৱাৰ কাৰণে স্বামীয়ে গৈ ঘৰত খবৰ দিলতহে গম পাইছে, গাঁৱৰ ৰাইজ আহিছে। আৰু মই গাঁও প্ৰধান হিচাপে মোক অফিচত খবৰ দিলত মই আহি পাইছোঁ। চলাইছে পুলিচো আহিছিলে, প্ৰশাসন আহিছিলে, তেওঁলোক গৈছে। কিমান সময় ঘটনা হ'ব গম পাই নেকি? সময়টো সিমান সঠিক ক'ব নোৱাৰি। দিনৰ ভাগৰ কথা। নিশা হোৱাৰ বাবে উদ্ধাৰ কৰিব নোৱাৰি। নিশা হৈ এন্ধাৰত আমি আহিলোঁ। নাই, প্ৰব্লেম নাই। ঘৰৰ পৰিৱেশ ভাল, মানুহজনৰ লগতো ভাল। মানুহজনৰ লগত তেওঁ গৈয়ে থাকে ফুৰিবলৈ মেলিবলৈ, সেইকাৰণে আজিও আহিছিলে চাগে সেইদিন কথা। নামটো মুনু দত্ত, স্বামী অকণ দত্ত। বয়স কিমান আছিল? বয়স 65 বা 70 বছৰ ভিতৰত। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।